Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to have a look at these four topics, namely Old Junior Chess Championship, Loss and Damage Fund, SEBI reforms, and lastly about US-India bilateral trade agreement. আমি এটা এটাকে বিতংভাৱে আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো মই লৈছো Old Chess Championship Junior Category 2. আমাৰ ভাৰতৰ প্ৰণৱ নামৰ ভেংকটেশ প্ৰণৱে জিকিবলৈ সক্ষম হৈছে এই টুৰ্নামেন্টটো। এই টুৰ্নামেন্টৰ আগতে এনেকুৱা প্লেয়াৰ আছিলে বৰিছ পাস্কি, এনাটলি কাৰ্পভ, গেৰী কাস্পাৰভ, বিশ্বনাথন আনন্দ। এই সকল প্লেয়াৰেও জিকিছিলে যে জুনিয়ৰ কেটেগৰীটো তেখেতসকলে জিকিছিলে আৰু ওল্ড চেম্পিয়নো হৈছিলে। ঠিক আছে, এটো কোনে অৰ্গানাইজ কৰে? ফিডে। যেনেকুৱা ফুটবল ফিফাই কণ্ডাক্ট কৰে, ফিফা অৰ্গানাইজিং বডি হয়, যেনেকুৱা আইচিসি হয় ক্ৰিকেটৰ কাৰণে, ঠিক তেনেকৈ চেছৰ কাৰণে হয় ফিডে, ওল্ড চেছ ফেডাৰেশ্যন। এটো আন্ডাৰ 20 টুৰ্নামেন্ট আমি যেটো চালো। আমাৰ ভাৰতৰ পৰা আমি যদি চাও ওপেন সেকশন বা মেন কেটেগৰীত কোনে কোনে ওল্ড জুনিয়ৰ চেছ চেম্পিয়নশ্বিপ জিকিবলৈ সক্ষম হৈছিলে, সেই সকলৰ ভিতৰত আমি পাম বিশ্বনাথন আনন্দ 1987ত জিকিছিলে, পেণ্টানা হৰিকৃষ্ণা 2004ত জিকিছিলে, অভিজিত গুপ্তা 2008ত জিকিছিলে, প্ৰণৱ ভেংকটেশ 2025, প্ৰায় 17 বছৰ পিছত। আৰু আমি ওমেন কেটেগৰীত যদি চাও কনেৰো হাম্পি 2001ত জিকিছে, হৰিকা দ্ৰোণাৱলী 2008ত জিকিছে, সৌম্য স্বামীনাথন 2009ত জিকিছে, দিব্যা দেশমুখ 2024ত জিকিছিলে। এতিয়া চেছত কিছুমান টাইটেল থাকে। হাইয়েষ্ট টাইটেলটো হয় জিএম গ্ৰ্যান্ড মাষ্টাৰ, তাৰ পিছত আহে ইন্টাৰনেশ্যনেল মাষ্টাৰ, তাৰ পিছত আহে ফিডে মাষ্টাৰ আৰু লাষ্টত আহে কেণ্ডিডেট মাষ্টাৰ। এইকেইটা কিছুমান টাইটেল হয় আৰু এইবিলাকৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া লাগে। যেনেকুৱা গ্ৰ্যান্ড মাষ্টাৰ হ'বৰ কাৰণে এজন খেলুৱৈয়ে 3টা জিএম নম পাব লাগিব। জিএম নম কি হয়? মানে এটা হাই পারফরমেন্স বা ভাল পারফরমেন্স দেখাব লাগে, মানে কম্পিটিং কৰিব লাগে যেতিয়া জিএম আইএম এফএম বিলাকৰ লগত ইউজুৱেলি 2600 প্লাস ৰেটিং পারফরমেন্স দেখাব লাগে। এটো এটা ইয়েলো ৰেটিং হয়। দেন তেনেকৈ আইএমৰ কাৰণে তাতকে কিছু কম লাগে, 2400 ৰ ওচৰা-ওচৰি হলে হয়। আৰু আমি যদি চাও ফিডে মাষ্টাৰৰ কাৰণে তেতিয়া 2300 কিছু কম হৈ যায় লাহে লাহে, আৰু কেণ্ডিডেট মাষ্টাৰৰ কাৰণে 2200 মান লাগে। আমাৰ ভাৰতে যোৱা দশকত চেছত বহুতখিনি প্ৰগতি কৰিছে আৰু এতিয়া যদি আমি চাও ভাৰতে ডমিনেট কৰি আছে চেছ ৱৰ্ল্ডত। আমাৰ ভাৰতত বৰ্তমান 85টা গ্ৰ্যান্ড মাষ্টাৰ আছে, যেটো গোটেই বিশ্বৰ ভিতৰত সৰ্বাধিক। আপোনালোকৰ নিশ্চয় মনত আছে নৱেম্বৰ মাহত সিংগাপুৰত ওল্ড চেছ চেম্পিয়নশ্বিপ হৈ গৈছিলে, য'ত আমাৰ ভাৰতৰ গুকেশ দম্মাৰাজুৱে চাইনাৰ ডিং লেৰেনক হেৰুৱাই পেলাই ইয়ংগেষ্ট চেছ প্লেয়াৰ হিচাপে পৰিগণিত হৈছিলে। আমাৰ ভাৰতৰ বিশ্বনাথন আনন্দ 5 বাৰৰ বিশ্ব চেম্পিয়ন। ৰিসেন্টলি যেটো অলিম্পিয়াড হৈ গৈছিলে তাত বোথ ওপেন সেকশন এণ্ড ওমেন সেকশন আমি গোল্ড জিকিবলৈ সক্ষম হৈছিলো। আমাৰ ভাৰতৰ পৰা গুকেশ দম্মাৰাজু, প্ৰজ্ঞানন্দা, অৰ্জুন এৰিগাইছি, অৰবিন্দ চিদাম্বৰম, এই সকল কিছুমান ইয়ং প্লেয়াৰ আগবাঢ়ি আহিছে, যেটো মানে ওল্ড ডমিনেট কৰি আছে। ৰিসেন্টলি প্ৰাগ চেছ ফেষ্টিভেল হৈ গ'ল, য'ত অৰবিন্দ চিদাম্বৰমে ট্ৰফিটো জিকিছে। সো আমাৰ ভাৰতে আমি দেখা পাইছো চেছ ৱৰ্ল্ডত এক হাহাকাৰ সৃষ্টি কৰিছে। দেন আমি কোৱেশ্চনটো কি লৈছে যে হাউ মেনি চেছ গ্ৰ্যান্ড মাষ্টাৰ্স ডাজ ইণ্ডিয়া হেভ এজ অফ ফেব্ৰুৱাৰী 2025? দ্য কাৰেক্ট এনসাৰ উইল বি 85. Next topic to is US exits UN climate damage fund meant for poor nations. আপোনালোকে জানে যে কপ সামিট হয় প্ৰতি বছৰে কনফাৰেন্স অফ পাৰ্টিজ, UNFCCCৰ আন্ডাৰত কনফাৰেন্স অফ পাৰ্টিজ সামিট হয়। আৰু কপ 27 যেটো শাৰ্ম এল শেখ ইজিপ্তত হৈ গৈছিলে, তাত এটা লছ এণ্ড ডেমেজ ফাণ্ড বনোৱা হৈছিলে, যাৰ কাম হৈছিলে যে
যিবিলাক ডেভেলপ কাণ্ট্ৰি আছে ডেভেলপ কাণ্ট্ৰিবোৰে ডেভেলপিং বা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিবোৰক এই ক্লাইমেট চেঞ্জৰ কাৰণে যিবিলাক ক্ষতি হৈছে সেইবিলাকৰ ক্ষতিপূৰণ দিব কাহিনীটো যে এনেকুৱা যে এই যে আমাৰ USA আছে UK আছে ফ্ৰান্স আছে ইউৰোপিয়ান ইউনিয়নৰ কাণ্ট্ৰিবোৰ আছে ইয়াত ডেভেলপ কাণ্ট্ৰি কানাডা এইবোৰ কাণ্ট্ৰিৰ যেতিয়া ডেভেলপমেণ্টৰ পথত গৈ আছিল তেতিয়া বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ দ্বাৰা হৈছিলে ৰাইট তো তেতিয়া কাৰ্বন ইমিশ্যন হৈছে তো আমি যে বৰ্তমান গ্লোবেল ৱাৰ্মিঙৰ কথা কৈ থাকো তাৰ এক মুখ্য কাৰক কিন্তু সিহঁতে আছিলে এতিয়া যেতিয়া আণ্ডাৰ ডেভেলপ বা ডেভেলপিং কাণ্ট্ৰিবোৰ ডেভেলপ হ'ব গৈ আছে তেতিয়া সিহঁতে কোল ইউজ কৰিব লগা হৈছে যেনেকৈ আমাৰ ভাৰত বাংলাদেশ এনেকুৱা ধৰণৰ কাণ্ট্ৰিবোৰ এতিয়া কোলৰ সহায় ল'ব লগা হৈছে কিয়নো সিমান টেকনলজি নাই আমাৰ হাতত তেতিয়া আমি যেতিয়া ক্লাইমেট চেঞ্জ কৰিম তেতিয়াহ'লে ক্লাইমেট চেঞ্জৰ কাৰণে আমাক দায়ী ধৰা হ'ব তেতিয়া আগৰ যিখিনি খৰচ মানে সিহঁতে ৰেছপনচিবল হয় তাৰ এটা ক্ষতিপূৰণ দিব লাগিব তো তাৰ কাৰণে এই ফাণ্ডটো বনোৱা হৈছিলে এই ফাণ্ডটোৰ মেইন কাম হৈছিলে যে ডেভেলপিং কাণ্ট্ৰিবোৰক ক্লাইমেট ৰেজিলিয়েণ্ট হ'বৰ কাৰণে কিছুমান টকা দিয়া যাতে সিহঁতে বেটাৰ টেকনলজি পায় So it was a main কারণ to address the impacts of climate change on vulnerable countries, particularly small and developing states and least developed countries. It aims to provide financial support for loss, irreversible impacts and damage, destruction of infrastructure, ecosystems, etc. caused by climate change. So it was a loss and damage fund. Recently, US under Donald Trump এই ফান্ডটোৰ পৰা US-ক বাহিৰ কৰি দিছে কাৰণ সিহঁতে এইটো নামানে পেৰিছ ক্লাইমেট এগ্ৰিমেণ্ট যিটো 2015 চনত স্বাক্ষৰ কৰা হৈছিল সেইটো US-ৰ বৰ্তমানৰ প্ৰেসিডেন্টজনে মানে মানিব বিচৰা নাই ডেভেলপ কান্ট্ৰিজ হিষ্টৰিক্যালি দ্য লাৰ্জেষ্ট এমিটাৰ অফ গ্ৰীনহাউস গেছেছ মেইনলি মিথেন কাৰ্বন ডাইঅক্সাইড এটসেট্ৰা আৰ এক্সপেক্টেড টু কন্ট্ৰিবিউট টু দ্য ফান্ড কিন্তু এতিয়া যেটো USA বাহিৰ হৈ গল বাকি এতিয়া ডেভেলপ কান্ট্ৰিবোৰে কি স্টান্স লয় এটো চাবলগীয়া বিষয় The fund may also involve contributions from private sector entities and other climate finance mechanisms. Eligibility কোনবোৰ কান্ট্ৰিয়ে পাব যিবিলাক লিষ্ট ডেভেলপ কান্ট্ৰিজ স্মল আইল্যান্ড ডেভেলপিং ষ্টেটস সাগৰৰ ওচৰত থকা যিবোৰ দেশ আছে সেইবোৰ কান্ট্ৰিয়ে এই ফাণ্ডৰ আন্ডাৰত পোৱা টকাবোৰ পাব ফাণ্ড ইউজেছ সিহঁতে এই টকাবোৰ ক'ত খৰচ কৰিব বায়োডাইভাৰ্সিটি কালচাৰ লাইফ এইবোৰ সিহঁতে ৰিস্টোৰ কৰিবলৈ খৰচ কৰিব ডেমেজ মানে কি বুজায় যে ডিস্ট্ৰাকশন অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ল্যান্ড ইকোসিস্টেমস যিবিলাক ক্লাইমেট চেঞ্জৰ কাৰণে হয় The fund will help affected nations with financial resources for recovery, loss mitigation, adaptation and rebuilding after climate induced disasters. Main objective kini ami ki kobo paru the financial assistance provide kora least developed country burok small island state burok and insurance provide kora. USA কিন্তু প্ৰথম অৱস্থাত এই ফাণ্ডটোৰ আন্ডাৰত টকা দিছিলে ডেভেলপিং কান্ট্ৰিবোৰক অলমোস্ট 17.5 বিলিয়ন টকা দিছিলে কিন্তু এতিয়া এইটো উইথড্ৰ কৰি দিয়া হল এই ফাণ্ডটোত আছিলে মুঠ $750 মিলিয়ন এতিয়া কোনে দিব এটো এটা কোৱেশ্চন মাৰ্ক হৈ আছে আপোনালোকে কমেন্ট সেকশনত জনাবচোন এটো ভাল স্টেপ হৈছে নে বেয়া এই যেটো লস এন্ড ড্যামেজ ফান্ড ইট ইম্পৰ্টেন্ট হয় আমাৰ প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা both prelims and meansৰ পাৰ্সপেক্টিভৰ প্ৰিলিমছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে যে the fund was established at COP27 ক'ত হৈছিল COP27 Sharm el Sheikh Egypt to support countries that are facing the most severe consequences of climate change particularly small island developing states and least developed countries so it is a good statement number 2 the fund is designed to provide financial resources for climate adaptation, loss, and damage resulting from climate-induced disasters, particularly to nations that did not contribute to the problem. Hoy. So, agot jibilak climate change, eti ami dekha paisu. Agot kihor karone hoise? Ei country burer karone hoise. USA, UK. So, hiote industrial revolutionot coal-fired engines, ebur ব্যবহার করিছে, petrols. So, sar karone climate change ami bortoman dekha paisu. Global warming dekha paisu. So, eto শুদ্ধ statement. Number 3. The United States has committed to contribute a significant portion of the funds amounting to approximately $750 million. Hoy, almost $17.5 million disile out of $750 million. So ami gutei kitai শুদ্ধ পাইছো মেইনছৰ কাৰণে ইম্পৰ্টেন্ট টপিক GS3 যেটো এনভায়ৰনমেন্ট
সেকশন আছে এটোত কোৱেশ্চন এটো আহিব পাৰে the establishment of the loss and damage fund at COP27 is a significant step towards addressing the disproportionate impacts of climate change on vulnerable nations. Discuss the objectives, challenges, and potential implications of the fund for global climate justice. Answer to আপোনালোকে 150 words ভিতৰত লিখিব যত্ন কৰিব। আজিৰ তৃতীয় টপিকটো হৈছে about SEBI reforms. Securities and Exchange Board of India. এটা কি কৰে ক্যাপিটাল মার্কেট আৰু সেকেন্ডারি মার্কেট চোৱাচিতা কৰে। কোনবোৰ ক্যাপিটাল মার্কেট এই স্টক মার্কেট ন্যাশনাল স্টক এক্সচেঞ্জ বম্বে স্টক এক্সচেঞ্জ এইবোৰ চোৱাচিতা কৰে যেনে ৰেগুলেট কৰে যেনেকৈ আৰবিআই বেংকসমূহ চোৱাচিতা ৰেগুলেট কৰে ঠিক তেনেকৈ এই সেবিয়ে ক্যাপিটাল মার্কেট আৰু সেকেন্ডারি মার্কেট ৰেগুলেট কৰে সো এটো এটা ৰেগুলেটৰি বডি আৰু এটো এটা স্ট্যাটুটৰি বডিও হয় কিয় স্ট্যাটুটৰি বডি এটো সেবি এক্ট 1992 ৰ আন্ডাৰত বনোৱা হৈছে সেকেন্ড সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া এক্ট 1992 প্ৰথম 1988 ত নন স্ট্যাটুটৰি মানে কোনো ল নাছিলে তাৰ কাৰণে এনে বনোৱা হৈছিল তো কিন্তু 1992 ত হেতু এটা স্ট্যাটুটৰি বডি হৈ গল সেবিয়ে কি কৰে সিকিউৰিটিজ এণ্ড ক্যাপিটাল মার্কেট ইন ইন্ডিয়া রেগুলেট করে টু প্রটেক্ট দ্য ইন্টারেস্ট অফ ইনভেস্টর্স ডেভেলপ দ্য মার্কেট এন্ড এনশিওর ইটস ইন্টিগ্রিটি রিসেন্টলি সেবির নতুন চিফ জনৰ নাম কি হয় তুহিন কান্তা পাণ্ডে আগৰ যিজন চিফ আছিল আগৰ চিফ জনৰ নাম কি আছিল মাধৱী পুৰী বাস সো তেখেতৰ ওপৰত এটা এলিগেশন লাগিছিল যে যেতিয়া হিন্ডেনবাৰ্গ ৰিপৰ্টে কৈছিল যে আদানী গ্ৰুপে মানে ইলিগেল কামত জড়িত আছে আৰু সেই ফান্ডবোৰ মাধৱী পুৰী বাছৰ ওপৰত আহিছিল এটো এলিগেশন আহিছিল কিন্তু এটো পিছলৈ ভেৰিফাই কৰাত যে হিয়তে এটো ডিনাই কৰিছিল যিকি নহওক সো হেবোৰ কিছুমান এলিগেশন লগোৱা হৈছিল সেবিৰ ওপৰতো সো সেবিৰ বৰ্তমানৰ চেয়াৰম্যান জনে কৈছে চিফ জনে কৈছে যে কিছু ৰিফৰ্মৰ দৰকাৰ কেনেকুৱা ৰিফৰ্ম যাতে ট্ৰাষ্ট বিল্ড হয় ট্ৰান্সপাৰেন্ট থাকে as a regulatory body যেটো এনেকুৱা ধৰণৰ মার্কেট চোৱাচিতা কৰে তো ট্ৰান্সপাৰেন্সি ট্ৰাষ্ট বিল্ড আপ কৰিবৰ কাৰণে কি ধৰণৰ মেজাৰ ল'ব লাগে তো প্ৰথমতে আমি চাই লও যে ইয়াৰ ফাংচন কি হয় সেবিৰ SEBI regulates the activities of stock exchanges and other securities markets to ensure fairness and transparency. Okay, the insider trading যাতে কোনোৱে নকৰে যে কোনোটা কোম্পানীত কৰ্মৰত এমপ্লয়িয়ে যেতিয়া হিয়ত কিবা স্পেসিফিক ইনফরমেশন থাকে যদি হিয়তে এটো বেনিফিট লয় তো ইনসাইডার ট্রেডিং বুলি কোৱা হয় হেতু চোৱাচিতা কৰে দেন ইনভেস্টৰ প্ৰটেকশন যে ইনভেস্টৰৰ টকাবোৰ ক'ত গৈ আছে হেবুৰ চোৱাচিতা কৰে আৰু ইনভেস্টৰৰ কাৰণে মাজে সময়ে ইনভেস্টৰ এডুকেশনৰ প্ৰগ্ৰামছ লৈ আহে ৰেগুলেশন অফ মার্কেট ইন্টারমিডিয়েটস যিবোৰ স্টক ব্ৰোকাৰ আছে জিৰোধা ধৰক গ্ৰো এইবিলাকক ৰেগুলেট কৰে দেন ৰেগুলেশন অফ ইস্যু এণ্ড ট্ৰেডিং অফ সিকিউৰিটিজ যে আইপিও যিবিলাক বৰ্তমান সময়ত নিউজত থাকে কেদিন পিছে পিছে ইনিশিয়াল পাবলিক অফাৰিং উলাই থাকে ৰাইট কোম্পানীবোৰে যেতিয়া ষ্টক মাৰ্কেটৰ পৰা টকা উঠায় সো হেতু ইনিশিয়াল পাবলিক অফাৰিং দেন প্ৰমোশন অফ এফিশিয়েন্ট এণ্ড ট্ৰান্সপাৰেন্ট মাৰ্কেটস তাতে এফিশিয়েন্সি আৰু ট্ৰান্সপাৰেন্সি মেইনটেইন থাকে মাৰ্কেটত প্ৰিভেনশন অফ ইনসাইডাৰ ট্ৰেডিং এণ্ড মাৰ্কেট মেনিপুলেশন হৰ্ষত মেহতা এটা ওয়েব সিরিজ আছিল আপোনালোকে নিশ্চয় চাইছিলে সো হেতুটো মার্কেট মেনিপুলেশন কৰা হৈছিল সেই সময়ত এবিলাক যাতে নহয় এবিলাক চোৱাচিতা কৰে প্ৰমোটিং ফাইনান্সিয়াল লিটাৰেসি ইয়াৰ উপৰি আৰু কি কি কৰে ট্ৰান্সপাৰেন্সি এণ্ড ট্ৰাষ্ট যে তুহিন কান্তা পাণ্ডে তেখেতে কৈছে যে ট্ৰাষ্ট ট্ৰান্সপাৰেন্সি থকাটো বহুতে জৰুৰী বিশেষকৈ এই আদানী স্ক্যান্ডালটোৰ পিছত যে আমেৰিকাৰ যেটো শর্ট সেলার আছিল হিন্ডেনবার্গে আৰোপ লগাইছিল যে আদানী কোম্পানী তো কিবা কিবি কৰাপশন ৰিলেটেড জড়িত আছে পিছলৈ এটো ভেৰিফাই কৰিব পৰা যোৱা নাছিল কোনো তেনেকুৱা প্ৰুফ সাবমিট কৰিব পৰা নাছিল আৰু এতে বন্ধ হৈ আছে এই শর্ট সেলার কোম্পানীটো যিকি নহক আৰু কি কি সাজেশন দিয়া হৈছে যে ফৰেন পৰ্টফলিও ইনভেস্টৰক কেনেকৈ এংগেজ কৰিব পৰা যায় এফপিআই বুৰক আপোনালোকে ৰিসেন্টলি চাইছে যে স্টক মার্কেট এটা ব্লাড বাথ হৈ আছে মানে ডাউন হৈয়ে আছে দুদিন ধৰি ভালে আছে যোৱা এক মাহত যদি চাও আমাৰ স্টক মার্কেটৰ ইনভেস্টৰসকল বহুত লোকসানৰ সন্মুখীন হৈছে কিয় মেইনলি যিবিলাক ফৰেন পৰ্টফলিও ইনভেস্টৰছ বা ফৰেন ইনষ্টিটিউচনেল ইনভেস্টৰছ হিহতে নিজৰ টকাখিনি আমেৰিকালৈ লৈ গৈ আছে সো হিহতে মেজৰিটি ৰোল প্লে কৰে হিহতৰ বেছি টকা থাকে যেতিয়া ইয়াৰ পৰা টকাখিনি উঠাই লৈ যায় তো আমাৰ মাৰ্কেটত ইম্প্যাক্ট কৰে তো হেতু যাতে নহয় তাৰ কাৰণে আমি ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেস্টৰ কেনেকৈ ইয়াত পাৰ্টিসিপেট কৰাব পৰা যায়
হেতুৰ কথা বিবেচনা কৰা হৈছে ওকে সো হি হাইলাইটেড দ্যাট টিম ওয়ার্ক টেকনোলজি ট্ৰান্সপাৰেন্সি এইবোৰ কিছুমান মেথডৰ দ্বাৰা আমি আকৌ সেই ট্ৰাষ্টটো বিল্ড কৰিব পাৰো সেবিৰ ওপৰত তো তাৰ সেবি এটা ইম্পৰ্টেন্ট টপিক ইকনমিক্সৰ ফালৰ পৰা GS3 তাৰ কাৰণে মই প্ৰিলিমছৰ এটা কোৱেশ্চন লৈছো কোৱেশ্চনটো হৈছে which of the following statements about the Securities and Exchange Board of India are correct সেবিৰ বিষয়ে কোনকেইটা স্টেটমেন্ট শুদ্ধ Number 1, SEBI is a statutory body established under SEBI Act 1992 to regulate the securities market in India. হয় আমি চালো এটা statutory body হয় কিন্তু এটা law আন্ডাৰত পাস কৰা হৈছে 1992. The SEBI has the power to issue and amend regulations for protection of investors and the orderly development of securities market. হয় তো SEBI এটো পাৱাৰ আছে মানে হিয়তৰ যেহেতু স্টেটুটৰ আন্ডাৰত বনোৱা হৈছে তো হিয়তৰ পাৱাৰ আছে যে ল ফৰ্মুলেট কৰা ৰুলস ৰেগুলেশনস বনোৱা দেন SEBI's primary function is to regulate the foreign direct investment inflows into India no এটো তাৰ কাম নহয় ক্যাপিটাল মার্কেট সেকেন্ডারি মার্কেট এইবিলাকে চোৱাচিতা কৰে FDI লগত তাৰ কোনো সম্পৰ্ক নাই দেন SEBI is responsible for regulating only the primary securities market and has no role in the secondary market no secondary market to SEBI এর important role play কৰে তো আমাৰ কাৰণে শুদ্ধ হৈ যাব 1 and 2 only that is option A মেইনছৰ কাৰণে এটা ইম্পৰ্টেন্ট টপিক যেহেতু ইকনমিক্সৰ সেবিৰ বিষয়ে আমি ৰেগুলেটৰী বডি আছে তাৰ বিষয়ে পঢ়ো RBI সেবি নাবাৰ্ড সো ইয়াৰ পৰা আমি জানিব লাগে যে সেবিয়ে কেনেকৈ ধৰণে ফাংচন কৰে কোৱেশ্চনটো চাওক discuss the role of the Securities and Exchange Board of India in regulating the Indian securities market how does SEBI contribute to investor protection and market transparency answer to আপোনালোকে 150 অৰ্ডছৰ ভিতৰত লিখিব যত্ন কৰিব নেক্সট টপিকটো নিউজত একমাহ ধৰি এটো চলি আছে কিয়নো ডোনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছৰ পৰা বিভিন্ন ধৰণৰ তাৰিফ ইম্পোজ কৰিছে যে USA কাৰ ওপৰত ইম্পোজ কৰিছে কানাডা ব্ৰাজিল মেক্সিকো ইণ্ডিয়া চাইনা এটো কোৱা হৈছে যে হিহতে আমেৰিকাৰ প্ৰডাক্টৰ ওপৰত বহুত ট্যাক্স লগায় 100% ইণ্ডিয়াৰ ওপৰত এটো কোৱা হৈছে যে ভাৰতে যিবিলাক অটোমোবাইল বস্তু আছে কার্স টেসলা গাড়ি যেবিলাক আছে হেবিলাকৰ ওপৰত 100% ট্যাক্স ইম্পোজ কৰে কিন্তু যেতিয়া আমাৰ ভাৰতৰ পৰা হিয়তৰ তাত যায় তেতিয়া হিয়তে বহুত কম ট্যাক্স লগায় সো হি কাৰণে কোৱা হৈছে এপ্ৰিলৰ 2 তাৰিখৰ পৰা ৰেচিপ্ৰোকেল ট্যাক্স লগাব জুনে যিমান ট্যাক্স ইম্পোজ কৰিছে ইউএছৰ প্ৰডাক্টৰ ওপৰত ইউএছএ ঠিক একে পৰিমাণৰ ট্যাক্স এই দেশবিলাকৰ ওপৰত ইম্পোজ কৰিব সো তাৰ কাৰণে এটা আলাপ আলোচনা হৈ আছে যাতে ভাৰতৰ ওপৰত এই ধৰণৰ প্ৰভাৱ নপৰে তো ইউএছৰ যেটো ট্ৰেড কমাৰ্স সেক্ৰেটাৰী আছে তেখেতে কৈছে যে আমি নেগোসিয়েশন কৰিব লাগে এটা এগ্ৰিমেন্ট সাইন কৰিব লাগে যেনেকুৱা ধৰক বাইলেটাৰেল ট্ৰেড এগ্ৰিমেন্ট যাৰ বিষয়ে কেদিনমান আগতে প্ৰাইম মিনিষ্টাৰ মোদীজি আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত আলাপ আলোচনা হৈছিল যে অক্টোবৰৰ আগতে এটা ডিসিশন লোৱা হ'ব তো আৰু এই আৰ্টিকলটোত ইউএছ কমাৰ্স সেক্ৰেটাৰীয়ে কৈছে যে আমাৰ গোটেই মাৰ্কেটটো ওপেন কৰি দিব লাগে এগ্ৰিকালচাৰ সেক্টৰটো বিহেকে কিন্তু এগ্ৰিকালচাৰ সেক্টৰৰ বহুত বস্তু আছে এইবোৰ আমি আমেৰিকালৈ ৰপ্তানি কৰো কিন্তু আমদানি আমি নকৰো আমাৰ যিবিলাক ডমেষ্টিক ফাৰ্মাৰ আছে হিহতৰ ইন্টাৰনেটৰ কাৰণে আমি কিন্তু আমি মাৰ্কেটটো ক্লোজ কৰি ৰাখিছো এনে আমি ক'ব পাৰো যে আমি ওপেন অৰ্থনীতি হয়নে open closed আৰু mixed economy আমি পঢ়ো তো বৰ্তমান আমি এটা mixed economy কিন্তু এগ্ৰিকালচাৰ সেক্টৰত থিওৰিটিক্যালি যদিও আমি mixed economy কিন্তু আমি ক্লোজড হৈ আছো আমি বাহিৰৰ ইমান প্ৰডাক্ট ইউএছৰ পৰা নানো তো হেকাৰণে ট্ৰেড ইমবেলেন্স হৈ আছে ইউএছএ আৰু ইণ্ডিয়াৰ মাজত The US seeks to address the trade imbalance created by India's higher tariff rates on American goods compared to the US tariffs on Indian products. Then agriculture and market access. Opening up the Indian agriculture market could be a significant point of contention as India has historically protected its agriculture sector. As a developing country to WTO কয় যে নিজৰ মানে ইন্টারেস্টবোৰ আগত ৰাখিব লাগে however the US wants the full access to ensure more equitable trade USA বিচাৰিছে যে ভাৰতৰ মাৰ্কেটটো হিহতৰ পৰা প্ৰডাক্ট আহক এগ্ৰিকালচাৰাল প্ৰডাক্ট দেন ট্ৰেড ওয়াৰ কনসার্নস তো আপোনালোকে জানে যে ট্ৰাম্পৰ আন্ডাৰত কোনো বন্ধু নাই কোনো শত্ৰু নাই সো সবৰ লগতে একি সো যেটো ইউৰোপিয়ান ইউনিয়ন আছে হসৰাসৰ বন্ধু হিচাপে ধৰা হয় হিহতৰ ওপৰতো তাৰিফ ইম্পোজ কৰিব এনেকুৱা ভাবুকি দিয়া হৈছে ব্ৰডাৰ ট্ৰেড এগ্ৰিমেন্ট India's interest in reaching a BTA, that is bilateral trade agreement, could help reduce existing barriers, promote market access, and ease trade tensions. However, India may be reluctant to make concessions in sensitive sectors like agriculture. So, দেখা যাব কেনেকুৱা ধৰণৰ negotiations হয় ওকে ইন্ডিয়া আমি এতিয়া চাম ভাৰতে কি কি বস্তু আমেৰিকা পঠিয়ায় আৰু আমেৰিকাই কি কি বস্তু ভাৰতলৈ পঠিয়ায়
ভাৰতৰ পৰা স্পাইচেছ যায়, ফ্ৰুটছ এণ্ড ভেজিটেবলছ যায়, ৰাইচ, টি এণ্ড কফি, চি ফুড এইবোৰ ভাৰতে ৰপ্তানি কৰে আমেৰিকালৈ। আৰু আমেৰিকাৰ পৰা আমি কি কি ইম্পৰ্ট কৰোঁ? চয়াবিন, এলমণ্ডছ, হুইট, কৰ্ণ, পালচেছ, ডেইৰী প্ৰডাক্টছ। কিন্তু এইবোৰৰ ওপৰত বহুত টেক্স লগোৱা হয়। আমাৰ এটা এভাৰেজ যদি আমি চাওঁ কোনে কিমান টেক্স ইম্প'জ কৰে, সেইটো হ'ব যে আমাৰ ভাৰতৰ পৰা যোৱা বস্তুৰ ওপৰত আমেৰিকাই 3%, এভাৰেজ এটা ডাটা 3% টেক্স ইম্প'জ কৰে। আৰু ভাৰতে আমেৰিকাৰ পৰা অহা বস্তুৰ ওপৰত অলমষ্ট 9% বা তিনিগুণ বেছি টেক্স ইম্প'জ কৰে। যিটো ট্ৰাম্পৰ কনচাৰ্ণ সেইটো কিন্তু ঠিকে আছে। তো ভাৰতে ভাবিছে এতিয়া যে আমি ট্ৰেড এগ্ৰিমেণ্টৰ দ্বাৰা এইটো ছল্ভ কৰোঁ। অ'কে, হুইচ কাণ্ট্ৰি ইজ ইণ্ডিয়াজ লাৰ্জেষ্ট এগ্ৰিকালচাৰেল ট্ৰেডিং পাৰ্টনাৰ? অপশ্যনত আছে ইউনাইটেড ষ্টেটছ, চাইনা, ইউনাইটেড আৰব এমিৰেটছ, দেট ইজ UAE আৰু চাউদি আৰবিয়া। এনচাৰটো আপোনালোকে নিশ্চয় জানিব যে ইউনাইটেড ষ্টেটছ। ইউনাইটেড ষ্টেটৰ সৈতে ভাৰতৰ আটাইতকৈ বেছি এগ্ৰিকালচাৰেল সামগ্ৰী ট্ৰেডিং কৰা হয়। অ'কে, মিনছৰ কাৰণে কুৱেশ্যন এটা লোৱা হৈছে, এনালাইজ দ্য কি ফেক্টৰ্ছ দেট ইনফ্লুৱেঞ্চ ইণ্ডিয়াছ এগ্ৰিকালচাৰেল ট্ৰেড ৰিলেশ্যনছ উইথ ইটছ মেজৰ ট্ৰেডিং পাৰ্টনাৰ্ছ। How can India leverage its agricultural sector for enhanced trade ties in the global market? GS3 ৰ কাৰণে ইম্পৰ্টেণ্ট টপিক হয়। কুৱেশ্যনটো আপোনালোকে 150 ৱৰ্ডছৰ ভিতৰত লিখিব যত্ন কৰিব। আজি আমি এইকেইটা টপিকে আলোচনা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।